সিনেমা প্ৰেমীলৈ এটা ভাল খবৰ দীৰ্ঘ বিৰতিৰ পিছত এবাৰ একেখন সিনেমাতে দেখিবলৈ পাব সলমান খান আৰু সঞ্জু বাবা মানে সঞ্জয় দত্তক কিন্তু এইবাৰ বলিউডত নহয় ইন্টাৰনেশনাল ফিল্মত একেলগে দেখিব ভাৰতীয় সিনেমাৰ এই দুগৰাকী মহাৰথীক ये एडी बहुत शानी है सही तो बोल रही है ना हम दोनों एक ही है ना সেভেন ডগছ নামৰ এই এৰবিক সিনেমাখনৰ ডিৰেক্টৰ আদিল এল আৰবি আৰু বিলাল ফাল্লা ৰিপৰ্টছ অনুসৰি সিনেমাখনৰ বাজেট প্ৰায় $40 মিলিয়ন সিনেমাখনত আছে ইজিপছিয়ান ছুপাৰষ্টাৰ আহমেদ এছ কৰিম আব্দুল আজিজ ইটালিয়ান এক্ট্ৰেছ মনিকা বেলুচি আমেৰিকান এক্টৰ মাৰ্টিন লৰেন্স জিয়ানকাৰ্লো এস্পোচিটো আৰু বহুতো আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটৰ নামী দামী মুখ ইতিমধ্যে সিনেমাখনে গিনিছ ৱৰ্ল্ড ৰেকৰ্ডতো নাম অন্তৰ্ভুক্ত কৰিছে এটা ষ্টাণ্ট এক্সপ্লোশ্যনৰ বাবে অৱশ্যে সিনেমাখনে বক্স অফিচত কেনে জোকাৰণি তোলে সেয়া জানিবলৈ আপুনি ৰ'ব লাগিব আৰু কেইটামান দিন ইণ্ডিয়ান অডিয়েন্সৰ বাবে সোনকালে পৰিব অপেক্ষাৰ অন্ত ভাৰতৰ চিনেমা হলত 21 আগষ্টত মুক্তি পাব সেভেন ডগছ Citrabon.